guys, good afternoon and welcome back to my YouTube channel. আৰু আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু গাইছ আজি আমি প্ৰেংক কল কৰিব যাইছো। দেৱশিষ ভূঞাক প্ৰেংক কল কৰিব যাইছো গাইছ। দেৰি নকৰি প্ৰেংক কলটো আৰম্ভ কৰো। হেল্ল' হেল্ল' মই এই হিৰকে ক'লো। বাকী কি বুলি কয় দেৱশিষ ভূঞা হয়নে? দাদা কি খবৰ? বাকী মোৰো আছো দিয়ক। বাকী দাদা আপোনাক এটা বিশেষ কামৰ কাৰণে কল কৰিলোঁ। বিজি আছে নেকি আপুনি? খাই আছে নেকি? ডিষ্টাৰ্ব দিলোঁ, চৰি বেয়া নাপাব। মানে দাদা মই এখন শ্বৰ্ট ফিল্ম বনাব খুজিছিলোঁ। শ্বৰ্ট ফিল্মত মানে মেইন যোনটো অভিনয় কৰে, মেইন অভিনয়ৰ হিৰোটো আপোনাক দিব খুজিছোঁ, কৰিবনে আপুনি? বাকী আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে নেকি? মানে যদি গাৰ্লফ্ৰেণ্ড থাকিলে হয় মানে হিৰইনৰ ৰোলটো আপোনাৰ গাৰ্লফ্ৰেণ্ডকে দিলোঁ হয়, যিহেতু নাই এতিয়া মই হিৰইন বিচাৰিব লাগিব এতিয়া আপোনাৰ কাৰণে। বাকী আগতে আপুনি অভিনয় কৰিছিলে নে? দাদা আপোনাক দাদা বুলি মাতো নে ভাইটি বুলি মাতো? এতিয়া মই কি বুলি মাতো? কৰিব আপুনি ডিচাইড কৰা, আপোনাক ডাঙৰ ছোৱালী লাগিব নে আপোনাৰ বয়সৰ ছোৱালী লাগিব নে সৰু ছোৱালী লাগিব আপুনি কওক। নহয় মই মানে এটা কথা ভাবিছোঁ দাদা, মানে আপোনাক যোনটো যোনটো অভিনয়ত গাৰ্লফ্ৰেণ্ড হ'ব সেইজনীৰ লগত একেলগে আপোনাৰ বিয়াখনো মই পাতি দিম বুলি ভাবিছোঁ। নহয় মই আপোনাৰ যিহেতু বয়স হৈছে না দাদা, সেইকাৰণে মই বিয়াখন একেলগে পাতি দিম বুলি ভাবিছোঁ। আৰু নেকি আপুনি বেয়া পাব নেকি? নহয় আপুনি দাদা মই ৰিয়েলকৈ পাতিব দিয়া নাই, চিনেমাখনত পাতিব দিছোঁ। মানে মই নহয় মই আপোনাক চিনেমাখনত কৈছোঁ, আপুনি চিৰিয়াছকৈ লৈছে। আৰু মই সেইকাৰণে সুধি ল'লোঁ আপোনাক। নহয় মই আচলকৈ নহয় দাদা, মই চিনেমাখনৰ কথা কৈছোঁ দাদা। মানে চিনেমাখনত মানে আপোনাৰ এটা মানে গাৰ্লফ্ৰেণ্ড থাকে দাদা। চিনেমাখনৰ নামটো কৈ দিওঁ নেকি একবাৰ? না মুন্না নে গাৰ্লফ্ৰেণ্ড বাটায়া। ডাইৰেক্টৰ এটা আছে, কথা পাতিব নেকি আপুনি? খুৰা লওকচোন। হেল্ল' দেৱশিষ দা, আপোনাৰ ভিডিঅ' মই চাই থাকোঁ, আপোনাৰ বহুত ভিডিঅ' মই চাই আছোঁ, ৰিলচ মোক বহুত ভাল লাগে দেৱশিষ দা। মানে আমি এখন আমাৰ ভাইটিজনে কৈ দিলে মানে আমি এখন চিনেমাৰ কথা ভাবিছোঁ। চিনেমাখনৰ নাম ভাইটিজনে কৈ দিছে আপোনাক, হ'লে আমি আপোনাক মেইন পাৰ্টটো আপোনাক দিব খুজিছোঁ। আপোনাৰতো একো প্ৰব্লেম নহয়? কথা কৈছোঁ মোক আপিটো ঢকা দিছিয়ে, এইবাৰ লগৰ ছোৱালী মোক বহুত ঢকা দিছে দাদা। সেইকাৰণে মই এটাই লগৰ ছোৱালী ৰাখছোঁ, এই আপুনি যাৰ লগত কথা পাতিছে এতিয়া তাক মই লগত ৰাখছোঁ। বাকী চিনেমাখনত আপুনি কিন্তু পঢ়ি থাকিব লাগিব, মানে প্ৰেমতো পঢ়িব লাগিব, বোকাতো পঢ়িব লাগিব, মানে বৰষুণ বতৰ দিছে না দাদা, আপুনি পঢ়িব লাগে। চিনেমাখনত পঢ়াই এক্টিং আপোনাৰ, মানে প্ৰেমত পঢ়িব লাগিব, তাৰপিছত বোকাত পঢ়িব লাগিব, বৰষুণ মাৰি থাকিব নহয়। কি কৈছে দাদা? বিচনাৰ পৰা পঢ়িব লাগিব, গাছৰ পৰা পঢ়িব লাগিব, মানে এটা ৰুল আছে মানে তাতে। মানে আমি গাঁৱলীয়া পৰিৱেশত মানে চিনেমাখন বনাম, তাত মানে আপুনি গাছৰ ওপৰত উঠিব লাগিব নেটৱৰ্কৰ কাৰণে, আৰু তাৰ পৰা পঢ়িবও লাগিব। যদি হাত ভৰি ভাঙে মোৰ কিন্তু ৰিক্স নাই কিন্তু দাদা। এনে নকৰিবা, মোৰ যদি ৰিক্স মোৰ এখন হাতে গেছি। নহয় মোৰ এখন হাত গেছি, মোৰ এইবাৰ দুখন হাত গেলি মই কাক বিয়া পাৰিম ধৰ, মই বিয়া পাতিবই নোৱাৰিম। ডাইলগ আপোনাৰ যোনটো ইনষ্টাগ্ৰামত ভাইৰেল হৈছিল, ডাইলগটো মাৰি দিয়কচোন দাদা। আপুনি যে প্ৰেমৰ ওপৰত এটা ডাইলগ মাৰিছিল, নাৰীৰ ওপৰত।
কোনোবাই ভাল পায় যদি সেইটো যে ডাইলগ মাৰিছিল কোনোবাই ভাল পায় যদি মোৰ দুখ হ'ব লাগিব এই দাদা এইটো বঢ়িয়া ডাইলগ দিছে আপিৰ পিছত দৌৰাতকৈ পইচাৰ পিছত দৌৰা ভাল দাদা আপিৰ পিছত দৌৰাতকৈ পইচাৰ পিছত দৌৰা ভাল প্ৰেংক কল আছিল দাদা মানে 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 মেইন কথা দাদা মানে মই মানে অলপমান আপোনাৰ লগত আপুনি যিহেতু ভাইৰেল হৈ আছে ন আপোনাৰ লগত কথা পাতোতে মই মানে নাৰ্ভাছ ফিল কৰি আছোঁ মানে কেনেকুৱা মাত দিছোঁ মই নিজে গম নাপাওঁ বাকী আছে ন ভালে আপুনি আপুনি মানুহটো পুৰা ফ্ৰীহে পুৰা কথা পাতি থাকে পুৰা ভাল লাগে আপোনাৰ লগত কথা পাতি ভাল লাগিল আৰু সময়খিনি দিয়াৰ কাৰণে থেংক ইউ কৈ দিয়কচোন দাদা অলপ হিৰক জুনিয়ৰ ভ্লগ আশীৰ্বাদ দিব যাতে সকলোৱে আগবাঢ়ি যাব পাৰে আৰু মোৰ চেনেলটোকো মৰম দিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আমাৰ দুটাকে মৰম দিব আশীৰ্বাদ কৰিব যাতে আমি দুটাই বহুতখিনি আগুৱাই যাব পাৰোঁ আৰু দাদা থেংক ইউ আপুনি যে মোক এইখিনিতে সময় দিলে তাৰ কাৰণে ধন্যবাদ বাকী গাইছ মই আপোনালোকক কওঁ এইটো প্ৰিয়াংকলে হৈছে নে কি হৈছে মই নিজে গম নাপাওঁ মানে গাইছ মই এটা কথা কওঁ মানে ফোন কৰাটো মই অলপমান নাৰ্ভাছ ফিল কৰিছোঁ যিহেতু মই গাইছ ঘৰত আছোঁ আৰু এই ঘৰত এখন পৰ্দাৰ তলত মই এনেকৈ কোনোবাই প্ৰিয়াংক কল কৰিব পাৰি দিন দিবি বিলাক মই প্ৰেংক কল কৰাতে এই মানুহটোৰ নম্বৰটো ছুইচ অফ হৈ আছিল মানে যি কি নহওক গাইজ প্ৰেংক কলটো আমাৰ কিবাকৈ ছাকচেছফুল হ'ল তাৰ আৰু মানুহজনে পুৰা ফ্ৰী কথা পাতিও ভাল লাগিল আজি ভিডিঅ'টো ইমান আছিল যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ কমেণ্টত কাক নেক্সট প্ৰেংক কল কাক লাগে আপোনালোকে জনাই দিব লগ পাম অন্য এটা ভিডিঅ'ৰ লগত আজিলৈ বাই বাই